এইটো যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এইটো হত্যা হয় তেতিয়াহ'লে বহুত ডাঙৰ শক্তি জড়িত হৈ আছে, বহুত ডাঙৰ মানুহ জড়িত হৈ আছে। হত্যা বুলি জোৰ দি মুখ্যমন্ত্ৰীয়ে যে কৈ আছে, মই এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ, আপুনিতো কৈছিলে যে আপোনাৰ লগত কোনো ধৰণৰ নৰ্থ ইষ্ট যিটো ফেষ্টিভেল ইয়াৰ কোনো সম্পৰ্ক নাই, কিন্তু দুখন পত্ৰই প্ৰমাণ কৰিলে বহুত দিনৰ পৰা এপ্ৰিলৰ 28 তাৰিখৰ পৰাই মানে ছিংগাপুৰ হাই কমিশ্যনে আপোনাৰ লগত যোগাযোগ কৰিছিলে। বিভিন্ন সময়ত আপোনাৰ গল্ডেন থ্ৰেডৰ লগত নৰ্থ ইষ্ট ফেষ্টিভেল আৰু ৰঙালীৰ সম্পৰ্ক থকা বুলি বহুতে জানো বা বহুতে এইবোৰ সৰ্বজন বিদিত। এতিয়া এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰীৰ অসম চৰকাৰ জড়িত, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে তাত সেই যিখন পত্ৰ ছিংগাপুৰ হাই কমিশ্যনৰ পৰা আহিছে তাত নোট দিছে, নোট দি চিফ ছেক্ৰেটাৰীৰ লগত কথা পাতিবলৈ দিছিলে। এইটো কথাই প্ৰমাণ কৰিলে যে অসম চৰকাৰৰ লগত অসম চৰকাৰ যি টকা পইচা দিয়া কথাটোৰ লগত গোটেই কথাবোৰ জড়িত। SIT গঠন হোৱাৰ আগত হত্যা হোৱা বুলি কৈছে, প্ৰতিবেদন দিয়াৰ আগত দৃঢ়তাৰে হত্যা হোৱা বুলি কৈছে। মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনাৰ জ্ঞাতহাৰে হত্যা হ'ল নেকি? এইটো কথা কওঁতে তেওঁৰ ঘৰৰ চেনেলটোৱে আকৌ কৈছে যে কেনেকুৱা প্ৰশ্ন উত্থাপন কৰিছে তেওঁৰ পত্নীৰ যিটো চেনেল। আমি যুক্তিপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছোঁ সন্মানীয় সাংবাদিক বন্ধুসকল, তেওঁৰ পত্নীৰ যিটো চেনেল তেওঁকে ক'ব খুজিছোঁ যে তেওঁৰ সম্পাদককেইজনক ক'ব খুজিছোঁ যুক্তিপূৰ্ণ প্ৰশ্ন। সম্পৰ্কটো স্থাপন আমি কৰি দেখুৱাইছোঁ, ৰাইজক দেখুৱাইছোঁ যে সম্পৰ্ক নাই বুলি কোৱা কথাটো ধৰা পৰিলে। আপুনি SIT গঠন হোৱাৰ আগত আপুনি হত্যা কৰা বুলি ক'লে, প্ৰতিবেদন দিয়াৰ আগত হত্যা কৰা ক'লে, হত্যা হোৱা বুলি দৃঢ়তাৰে দোহাৰিছে। হত্যা জুবিনদাৰ হত্যা মুখ্যমন্ত্ৰীয়ে জনাকে হৈছিলে নেকি? উত্তৰটো দিব লাগে।